হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। নৱম শ্ৰেণীৰ গণিতৰ যিখন 6 মাহিলী পৰীক্ষাৰ চিলেবাছ, সেই চিলেবাছখন ইয়াত চাবলৈ পাইছে। আৰু এই চিলেবাছৰ ভিত্তিত তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ লগতে বছৰীয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব। যিহেতু সন্মুখত তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে তেওঁলোকৰ ৰেডি হ'ব লাগিব, সেইকাৰণে তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে কোনকেইটা লেচন পঢ়িব লাগিব গণিতৰ, বা কোনকেইটা লেচনৰ কোনখিনি পঢ়িব সম্পূৰ্ণ ইয়াত দিয়া আছে। ইয়াত চেপ্টাৰ নেম, চেপ্টাৰ নম্বৰ ইয়াত সম্পূৰ্ণ দিয়া আছে। ইয়াত চাবলৈ আছে ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1, পাৰ্ট 2। ইয়াত যিটো হাফ ইয়াৰলি এক্সামৰ আণ্ডাৰত তেওঁলোকৰ ৰাইট চিন যিটো দিয়া আছে সেইটো পঢ়িব লাগিব। নাম্বাৰ ছিষ্টেম ইয়াত চাবলৈ আছে হোল চেপ্টাৰ, ইয়াত যিটো দিয়া আছে ইয়াত টিক মাৰ্কটো দিয়া আছে, এইটো সম্পূৰ্ণ পঢ়িব লাগিব। আৰু তাৰপিছত 2 নম্বৰ যিটো বহুপদ, তেওঁলোকৰ হোল চেপ্টাৰ পঢ়িব লাগিব। 3 নম্বৰ যিটো দিয়া আছে লেচন, সেইখন তেওঁলোকৰ সম্পূৰ্ণ লেচন পঢ়িব লাগিব। আৰু 4 নম্বৰ লেচনটো তেওঁলোকৰ সম্পূৰ্ণ লেচন পঢ়িব লাগিব, কাৰণ হাফ ইয়াৰলি এক্সামৰ যিটো বাকচ দিয়া আছে তাৰ তলত চাবলৈ গৈছে টিক মাৰ্কবিলাক যিকেইটা দিয়া আছে সেইকেইটা লেচন নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ গণিতৰ কাৰণে পঢ়িব লাগিব 6 মাহিলী পৰীক্ষাৰ কাৰণে। আৰু 5 নম্বৰ লেচনটো তেওঁলোকৰ কোনো পৰীক্ষাৰ কাৰণে তেওঁলোকৰ পঢ়িব নালাগে। 5 নম্বৰ লেচনটো এনেই দিয়া আছে। তাৰ পিছত 6 নম্বৰ লেচনটো তেওঁলোকৰ সম্পূৰ্ণ লেচন পঢ়িব লাগিব। ইয়াত চাবলৈ আছে হোল চেপ্টাৰ, হাফ ইয়াৰলি এক্সামত টিক মাৰ্ক দিয়া আছে, লগতে এনুৱেল এক্সামতো টিক মাৰ্ক দিয়া আছে, কাৰণ ইয়াৰ পৰাও 6 মাহিলী পৰীক্ষাৰ লগতে বছৰীয়া পৰীক্ষাৰ ৰুটিন ইয়াৰ পৰা চিলেবাছখিনি লাভ কৰিব। সেইকাৰণে আগতীয়াকৈ যদি কৰ্চ কমপ্লিট হোৱা নাই তথাপি চাব পাৰিব, নিজেকৈ আগতীয়াকৈ পঢ়িব পাৰিব। 7 নম্বৰ যিটো ত্ৰিভুজৰ পৰা তেওঁলোকৰ কোনখিনি পঢ়িব লাগিব, কোনটো এক্সাৰচাইজলৈকে পঢ়িব লাগিব সম্পূৰ্ণ ইয়াত দিয়া আছে, সেইখিনি চাব পাৰিব। আৰু নিজৰ নিজৰ গণিতৰ বহীত এইখিনি আগতীয়াকৈ লিখি ৰাখিব। আৰু তাৰপিছত 8 নম্বৰ যিটো লেচন চাবলৈ আছে এইখিনি সম্পূৰ্ণ লেচন পঢ়িব লাগিব। আৰু 9 নম্বৰ লেচনটো পৰীক্ষাৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে, 9 নম্বৰ যিটো লেচন চাবলৈ পাইছে। আৰু 10 নম্বৰ লেচনটো সম্পূৰ্ণ পঢ়িব লাগে। ইয়াত 10 নম্বৰৰ পৰাও 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে। 11 নম্বৰ লেচনটো পঢ়িব নালাগে। আৰু তাৰপিছত চাবলৈ আছে 12 নম্বৰ যিটো লেচন আছে, সেই লেচনটো তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে, বা যিকেইটা টিক মাৰ্ক দিয়া আছে সেইকেইটা লেচন পঢ়িব লাগিব। তাৰপিছত 13 নম্বৰ লেচন বা 14 নম্বৰ লেচন এইটো পঢ়িব নালাগে। তাৰপিছত 15 নম্বৰ লেচনটো তেওঁলোকৰ পৰীক্ষাত নাহে, বা যিকেইটা টিক মাৰ্ক দিয়া আছে 6 মাহিলী পৰীক্ষাৰ আণ্ডাৰত সেইকেইটা লেচন পঢ়িব লাগিব। আৰু এইখন আছিল নৱম শ্ৰেণীৰ যিখন গণিতৰ চিলেবাছ। আৰু যিহেতু 6 মাহিলী পৰীক্ষা কিছুদিন পিছত অনুষ্ঠিত হ'ব, সেইকাৰণে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আগতীয়াকৈ এই চিলেবাছখন চাই তেওঁলোকে পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হ'ব পাৰিব। আৰু আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰী এইখন চিলেবাছ সহায়ত তেওঁলোকে ভালকৈ আগতীয়াকৈ কৰ্চখিনি কমপ্লিট কৰিব পাৰিব।